যদি আপোনাৰ বয়স 30 বছৰ বা 30 বছৰতকৈ ওপৰত হৈছে আৰু যদি আপোনালোকে ৱেট ট্ৰেইনিং নকৰে তাৰ লগতে যদি আপোনালোকে প্ৰটিনযুক্ত খাদ্য বেছিকৈ নাখায় তেনেহলে অতি শীঘ্ৰে আপোনালোকৰ জইন্টছৰ প্ৰব্লেম হ'ব পাৰে মানে কঁকালৰ বিষ আঁঠুৰ বিষ শোল্ডাৰৰ বিষ লাহে লাহে আপোনালোকৰ 30 বছৰৰ পিছত মাসল লছ আৰম্ভ হ'ব 40 বছৰৰ পিছত লাহে লাহে আপোনালোকে ভালকৈ খোজ কাঢ়িব নোৱাৰিব চিৰি বগাব নোৱাৰিব বা ওখ জেগাত আপোনালোকে মানে উঠিব নোৱাৰিব বিছনাৰ পৰা বহি পেলাই উঠি দিলে আপোনালোকে ভালকে উঠিব নোৱাৰিব কঁকালৰ বিষ হ'ব তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰব্লেম আৰম্ভ হ'ব লাহে লাহে সেই প্ৰব্লেম বিলাক বেছি হ'ব আপোনালোকৰ মাসল যেতিয়া লাহে লাহে লছ হৈ গৈ থাকিব তেতিয়া লাহে লাহে আপোনালোকৰ লিভাৰ প্ৰব্লেম ষ্টাৰ্ট হ'ব ডায়াবেটিছ হ'ব পাৰে হাই ব্লাড প্ৰেছাৰ হ'ব পাৰে আৰু এনেকুৱা বিভিন্ন ধৰণৰ লাইফষ্টাইল জড়িত ৰোগ মানে জীৱনশৈলী জড়িত ৰোগ আপোনালোকৰ শৰীৰত হ'ব পাৰে ভিডিঅটো আপোনালোকক ভয় খুৱাবৰ কাৰণে বনোৱা নাই সাৱধান কৰিবৰ কাৰণে বনাইছো আমাৰ কিছুমান বিভিন্ন ধৰণৰ ভুল ধাৰণা থাকে যে ওজন কমাবৰ কাৰণে ৱেট ট্ৰেইনিং কৰিব নালাগে অকল ৰানিং কৰি থাকিলেই হ'ল অকল খোজকাঢ়ি থাকিলেই হ'ল বা প্ৰটিনযুক্ত খাদ্য বেছিকৈ খাব নালাগে যেনেকৈ ধৰক মাছ মাংস বা প্ৰটিনযুক্ত যিবোৰ খাদ্য আমি পাওঁ যেনেকৈ ধৰক মানে শাক-পাচলিৰ ভিতৰত ব্ৰকলি হওক বা পনীৰ হওক বা টফু হওক এনেকুৱা ধৰণৰ বস্তু প্ৰটিনযুক্ত খাদ্য আমি খাব নালাগে বেছিকৈ প্ৰটিন আমাৰ শৰীৰৰ কাৰণে বেয়া এনেকুৱা ধৰণৰ মিসকনচেপচন কিছুমান আমাৰ মাজত চলি থাকে আৰু এইবোৰৰ কাৰণে আমি অতি সোনকালে কম বয়সতে আমি বেমাৰী হওঁ আমাৰ বেমাৰবোৰে লগ দিয়ে আৰু যাৰ ফলত পিছত আমাৰ বহুত পইচা খৰচ হয় চিকিৎসাৰ নামত গতিকে আজি কেইটামান কথা আপোনালোকক ক'বলৈ বিচাৰিছো এই কথাকেইটা ভালকে শুনিব কিছুমান ভুল ধাৰণা আৰু কিছুমান মিসকনচেপচন মই আজি আপোনালোকক মানে ভাঙি দিব বিচাৰিছো যেনেকৈ ধৰক মাছ মাংস শৰীৰৰ কাৰণে বেয়া বুলি কয় কিন্তু মই সেইসকলক কোৱা নাই যিসকল ভেজিটেৰিয়ান তেখেতসকলক মই এইটো কোৱা নাই যে আপোনালোকে মাছ মাংস খাওক সেইটো কোৱা নাই আপোনালোকৰ সকলোৰে চইচ বেলেগ বেলেগ হয় কিন্তু মাছ মাংস শৰীৰৰ কাৰণে একেবাৰে বেয়া নহয় আমি বনোৱা পদ্ধতিটোহে বেয়া যাৰ কাৰণে সেই মাছ মাংসই আমাৰ শৰীৰত বেয়া প্ৰভাৱ পেলায় আমাৰ কিছুমান ৰোগ সৃষ্টি কৰে কিছুমান মানে লোকে ফেচবুকতে হওক ইউটিউবতে হওক কৈ থাকে চাবচোন যে মাছ মাংস খাব নালাগে আপোনালোকে শাক-পাচলি বেছিকৈ খাওক শাক-পাচলিৰ পৰাও আমি প্ৰটিন বেছিকৈ পাওঁ উদাহৰণটো কি দিয়ে যে হাতীয়েতো মাছ মাংস নাখায় গৰুৱেতো মাছ মাংস নাখায় বা ছাগলীয়েতো মাছ মাংস নাখায় তেওঁলোকৰতো মাসল লছ নহয় কিন্তু সেই উদাহৰণটো একেবাৰে ভুল কিয় ভুল কাৰণ এটা হাতীয়ে দিনটোত 10 পৰা 20 কেজি খাদ্য খায় এডাল কলগছ অকলে খাই দিয়ে বা তেনেকুৱা ধৰণৰ খাদ্য দিনটোত 10 পৰা 20 কিলো খায় কিন্তু আমি মানুহে কিন্তু দিনটোত যদি গোটেই দিনটোৰ খাদ্য বস্তুবোৰ ওজন কৰোঁ 2 কেজিও হয়তো ভালকে নহব গতিকে ভাবি চাওক 10 কেজি 20 কেজি খাদ্যৰ পৰা পোৱা প্ৰটিনৰ পৰিমাণ আৰু আমি খোৱা 1 কিলো বা 2 কিলো খাদ্যৰ পৰিমাণৰ পৰা পোৱা প্ৰটিনৰ পৰিমাণ কিমান কম সেইকাৰণে আমি সেই বস্তুটো যদি আমি মিলাই পেলাই আমি প্ৰটিনযুক্ত খাদ্য কমকে খাই অকল ভাত ডালি বা সবজিৰ পৰা প্ৰটিন পাই আছো বুলি ভাবি থাকো তেনেহলে সেইটো সম্পূৰ্ণৰূপে ভুল গতিকে আপোনালোকে এতিয়াৰে পৰাই যদি আপোনালোকে নিজক সুস্থ কৰি ৰাখিব বিচাৰিছে আৰু যদি আপোনালোকে বহুত বছৰ বয়সলৈকে নিজকে নিৰোগী কৰি ৰাখিব বিচাৰিছে তেনেহলে প্ৰটিনযুক্ত খাদ্য বেছিকৈ খোৱা কৰক লগতে ৱেট ট্ৰেইনিং কৰক ৱেট ট্ৰেইনিং মানে এইটোৱে নহয় যে আপোনালোকে জিমতে যাব লাগিব বা আপোনালোকে বিভিন্ন ধৰণৰ মেচিনতে এক্সাৰসাইজ কৰিব লাগিব কোনো ধৰণৰ সজুলি নোহোৱাকেও আমি ৱেট ট্ৰেইনিং কৰিব পাৰো আৰু তেনেকুৱা ভিডিঅ মোৰ এই পেজটোত মোৰ ইউটিউব চেনেলত বহুত আছে আপোনালোকে তাৰ পৰা চাইও নিজে নিজে ঘৰতে কৰিব পাৰে আৰু তাৰ লগতে মই যে কৈছো যে কিছুমান ভুল ধাৰণা আমাৰ মাজত চলি আছে যেনেকৈ বহুত সংখ্যক মানুহে কয় যে দাইল খালে মসুৰ দাইলৰ পৰা হওক বা সাতু গুৰিৰ পৰা হওক আমি প্ৰটিন বহুত বেছি পৰিমাণে পাওঁ কিন্তু আমি যদি এক বাটি মসুৰ দাইল খাওঁ তেনেহলে তাৰ পৰা মাত্ৰ 4 গ্ৰামহে প্ৰটিন পাওঁ কিন্তু আমাক প্ৰটিনৰ দৰকাৰ হয় আমাৰ শৰীৰৰ ওজন যিমান ধৰি লওক মোৰ 80 কিলো ওজন তেনেহলে মিনিমাম 80 গ্ৰাম প্ৰটিন মোক ডেইলি লাগে যদি কাৰোবাৰ ওজন 70 গ্ৰাম তেনেহলে মিনিমাম 70 গ্ৰাম প্ৰটিন আমাক ডেইলি লাগে গতিকে 70 গ্ৰাম প্ৰটিন যদি আমাক ডেইলি লাগে তেনেহলে এক বাটি দাইলত আমি পাম মাত্ৰ 4 গ্ৰাম তেনেহলে ভাবি চাওক আমাক প্ৰটিনৰ কিমান দৰকাৰ আৰু কিমান পৰিমাণৰ দৰকাৰ গতিকে সেই বস্তুটো চাই মেলি আপোনালোকে প্ৰটিনৰ পৰিমাণটো নিৰ্ধাৰণ কৰিব কি খাদ্য বস্তুৰ পৰা প্ৰটিন বেছিকৈ পায় সেই বস্তুটো আপোনাৰ গুগলতে হওক বা ইউটিউবতে হওক যিকোনো মানে এনেকুৱা সোৰ্সত সামাজিক মাধ্যমত আপোনালোকে পাই যাব সেই বস্তুটো চাই মেলি সেই মতে আপোনালোকে
প্ৰটিনযুক্ত খাদ্য লোৱা কৰক আৰু তাৰ লগতে অকমান ৱেইট ট্ৰেইনিং কৰক একেবাৰে সহজ কাম ইয়াতকে সহজ কাম হয়তো একো নাই কিন্তু সেইটো আমি টান বুলি ভাবি পেলাই আমি গুৰুত্ব নিদিওঁ বা কোনো ধৰণৰ এক্সাৰসাইজ নকৰো বা আমি খোৱা লোৱাৰ ওপৰত গুৰুত্ব নিদিওঁ গতিকে এই কথাটো সদায় মনত ৰাখিব আপোনালোকৰ ডায়েটত প্ৰটিনৰ পৰিমাণ অকমান বঢ়াব আৰু ৱেইট ট্ৰেইনিঙৰ ওপৰত গুৰুত্ব দিব বহুত বছৰ বয়সলৈকে আপোনালোকে নিৰোগী হৈ থাকিব পাৰিব স্বাস্থ্যৱান হৈ থাকিব পাৰিব আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টো ইমানে নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম ধন্যবাদ